হয় চাওক নেৰানেপেৰা বৰষুণৰ ফলত আমাৰ এই গাৰো পাহাৰৰ পৰা নামি অহা ঢলে আমাৰ এই বৃহত্তৰ পূৰ্বাঞ্চলৰ এখন বৃহত্তৰ ক্ষতিগ্ৰস্তৰ সন্মুখীন হৈছে। গতিকে দেখা গৈছে যে আমাৰ ইয়াৰ ৰাস্তা ঘাট পুখুৰী ঘৰ বাৰী সব উঠাই লৈ গৈছে আমাৰ এই গাৰো পাহাৰৰ পৰা নামি অহা ঢলে। গতিকে এইটো আজিয়ে নহয়, এইটো আমাৰ বছৰে বছৰে চলি আছে। এইটো আমাৰ সদায় এটা সমস্যাৰ সন্মুখীন আমি হৈ থাকিব লগা হৈছে। গতিকে আজিৰ দিনত এইখন দেশ বোলে ডিজিটেলাইজ দেশ। গতিকে আজিৰ দিনত আমি এনেকুৱা এখন ক্ষতিগ্ৰস্তৰ মুখত পৰিব লাগে, এইটো আমাৰ চৰকাৰে কোনো চকু কাণ দিয়া নাই। কিয় দিয়া নাই এইটো আমি ধৰিব পৰা নাই, বুজিব পৰা নাই। আমাৰ ইয়াত হেজাৰ হেজাৰ লাখ লাখ মানুহৰ ঘৰ বাৰী, আমাৰ ইয়াৰ ইমান জনবসতি ঘন জনবসতি থকাৰ পাছতো ইয়াত কিয় এনেকুৱা গুৰুত্ব দিয়া নহয় বুজি নাপাওঁ। এইটো এটা ৰাস্তা বহুত ক্ষতি হৈছে। আমাৰ পাটাঙিতলাৰ ৰাস্তা এখন উঠাই লৈ গৈছে, একদম দিয়াৰা টু চাদুলাবাৰী মেইন ৰোড হয়, আমাৰ যাতায়াতৰ একমাত্ৰ যোগাযোগৰ ৰাস্তা এইটো। আৰু আমাৰ বাউচকাটা যোনটো আমি বেঙেৰবিটাৰ পৰা কালাপানী হাদুলাবাৰী হাতচিংমাৰী লৈ যোৱাৰ একমাত্ৰ ৰাস্তা, বাউচকাটা এইটো ৰাস্তা উঠাই লৈ গৈছে। গতিকে আমাৰ ইয়াৰ মানুহ বেছিভাগ কৃষিজীৱী মানুহ, গতিকে কৃষিৰ ওপৰত জীৱিকা নিৰ্বাহ কৰে। খেতি বাতি, আমাৰ মৎস্য পালন, পুখুৰী ডাঙৰ ডাঙৰ পুখুৰীবোৰ উঠাই লৈ গৈছে। হাজাৰ হাজাৰ পুখুৰী নষ্ট হৈছে, হাজাৰ হাজাৰ পুখুৰীৰ মাছ বিলীন হৈ গৈছে, আৰু বহুতো খেতি বাতি নষ্ট হৈছে, ধান নষ্ট হৈ গৈছে। গতিকে ইয়াৰ ফলত আমাৰ চৰকাৰক অলপ চকু কাণ দিব লাগে। আমি আহ্বান জনাম চৰকাৰক যে আমাৰ এই বৃহত্তৰ পূৰ্বাঞ্চলৰ স্বাৰ্থত এখন পাৰ্মানেণ্ট এইটো সমস্যাৰ সমাধানৰ এটা চলিউশ্যন কৰি দিব লাগে। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব, আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ, আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।